সাংবাদিক বন্ধুসকল, আপোনালোক সকলোকে বিহুৰ উলক আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যোৱাকালি বিহুৰ দিন গ'ল, নিশ্চয় সকলোৱে বিহু ভালকৈ পালন কৰিলে। আজিৰ দিনটোত আপোনালোকক এনে কিছুমান তথ্য দাঙি ধৰিব বিচাৰিছোঁ, যি তথ্যই বহু মানুহৰ অন্তৰত আঘাত দিছে। বহু মানুহে নিজে অপমান বোধ কৰিছে আৰু বহু মানুহে ভয় শংকাত ভুগিছে। আমি ইমান দিনে ভাৰতবৰ্ষত দেখিছিলোঁ যে ভূত চুৰ হৈ আছিলে। ৰাহুল গান্ধী ডাঙৰীয়াই তথ্য সহকাৰে হাৰিয়ানা, মহাৰাষ্ট্ৰ, বিহাৰৰ ভূত চুৰিৰ বিষয়ে দাঙি ধৰিছিল। সেই সময়ত ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই মাজে মাজে নিমাত হৈ থাকে, মাজে মাজে পক্ষ লৈ কথা কৈ থাকে আৰু ভূত চুৰ নোহোৱাৰ কিছুমান ভুৱা তথ্য দাঙি ধৰিব বিচাৰে। আজি আপোনালোকক আমি নগাঁও টাউনত এনে কিছু তথ্য দাঙি ধৰিব বিচাৰিছোঁ, যি তথ্যই সাধাৰণ মানুহ অসমৰ, ভাৰতবৰ্ষৰ, পৃথিৱীত সচকিত হৈ যাব যে এই ধৰণেও হ'ব পাৰে নেকি। যেতিয়াই বিভিন্ন ঠাইত ভোটাৰ লিষ্টৰ সংশোধনী আদিৰ কাৰণে নতুনকৈ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই SIR কৰি আছিল, সেই সময়ত আমি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত মই, ৰিপুণ বৰা আৰু মুস্তাফা খাদ্দাম হুছেইনে অল পাৰ্টিৰ লগত গৈ, বিভিন্ন দল আছিলে, কৈছিলোঁ যে অসমত SIR হ'ব নোৱাৰে, কাৰণ SIRৰ যি ধৰণৰ পদ্ধতি, যিবিলাক কাগজ পত্ৰ লাগে, অসমত NRCৰ সময়ত সেই কথাখিনি হৈ গ'ল। আমি কোৱা কথাখিনি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ প্ৰতিনিধি, চিফ ইলেক্টৰেল অফিচাৰ, তেওঁৰ অফিচাৰসকলৰ লগত পুংখানুপুংখভাৱে আলোচনা কৰাৰ অন্তত তেওঁ সেই তথ্যখিনি যেতিয়া ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক দাখিল কৰিলে, তে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই এদিন প্ৰেছ কনফাৰেন্সত বেলেগ বেলেগ ৰাজ্যৰ SIR কৰা কথা কৈ অসমৰ সংক্ৰান্তত ক'লে যে অসমত যিহেতু NRC হৈ গ'ল, গতিকে অসমত SIR নহয়।